এইজোপা ধুনীয়া লাগিছে ৰে। এইজোপা কি নাম? এইজোপা এগ্লনিমা হয়। এগ্লনিমা বহুত প্ৰজাতি আছে। এইজোপা কি এগ্লনিমা মই নামটো পাহৰিছোঁ। এইজোপা ইণ্ডো প্লেণ্ট হয়। কাষতে এজোপা দেখিছোঁ একেই প্ৰজাতি নেকি? এগ্লনিমাই হয়। এগ্লনিমাই হয় ন? এইজোপা নামটো মনত আছে। এইজোপা এগ্লনিমা স্নো হোৱাইট। এগ্লনিমা স্নো হোৱাইট নামটো ইয়াৰ। স্নো পৰি থকা আগতে দেখিছ নাই? সেইকাৰণে এগ্লনিমা প্ৰজাতিয়ে ইয়াৰ নামটো স্নো হোৱাইট। স্নো হোৱাইট। একদম বহুত প্ৰজাতি আছে, মোৰ 10 বিধমান আছে এগ্লনিমা। এগ্লনিমাৰ ইয়াৰ বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰে। এয়া কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পাৰে। কাটিং কৰিলে পুলি হৈ যায়? হৈ যায়। মই এয়া কাটিং কৰিছিলোঁ। কাটিং কৰি আগটো পিছফালে লগাই থৈছোঁ। পিছফালে পচাই থোৱা আছে। ধুনীয়াকৈ ইয়াৰ গ্ৰ'থ হ'ল। কি ধুনীয়া লাগিছে। সেই কাটিংটোও এতিয়া ধুনীয়াকৈ গ্ৰ' হৈছে। এজোপা এগ্লনিমা হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, ছাঁত থ'ব লাগে। আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে মানে পোনে পোনে খিৰিকী মুখত থ'ব লাগিব। একেবাৰে ৰুমৰ যিটো সাধাৰণ পোহৰ, সেইটো সাধাৰণ পোহৰত থ'লে ইয়াৰ গ্ৰ'থ বেয়া হৈ যাব, আগবিলাক শুকাই যোৱাৰ আগতে হয়। সেইটো কাৰণে আপোনালোকে খিৰিকী মুখত থ'ব। সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত বা খিৰিকীৰ মুখত থাকিলেওতো সূৰ্যৰ পোহৰটো ইনডাইৰেক্টলি পায়, তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব। কিন্তু একেবাৰে ৰুমৰ সাধাৰণ পোহৰত হ'লে ইয়াৰ আগবিলাক পাতৰ আগবিলাক শুকাই যায়, জ্বলি যোৱাৰ আগতে হৈ যায়। এইজোপা বৰ ধুনীয়া প্লাণ্ট। এইজোপা কি হয়? এইজোপা এগ্লনিমাৰ হয়। এগ্লনিমাৰ চাইনিজ এভাৰগ্ৰীণ। এইজোপা খুব সহজে বাৰিষা ছিজনত গ্ৰ' কৰা প্লেণ্ট হয়। এইজোপা বাৰিষা তাৰমানে সুন্দৰকৈ গ্ৰ' কৰে ন? এইজোপা ইণ্ডো প্লেণ্ট হয়। এইজোপা আপোনালোকে ছাঁত থ'ব, পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে মানে ইয়াৰ গ্ৰ'থ বেয়া হৈ যায়, পাতবিলাক জ্বলি যায়। ছাঁত থ'ব, ইনডাইৰেক্ট ছানলাইটৰ। ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰত থ'লে মানে খিৰিকী মুখত থ'ব আপোনালোকে, তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব। ইণ্ডো প্লেণ্ট মানে এইটো নহয় যে একদম ৰুমৰ সাধাৰণ পোহৰত থ'লে মানে ইয়াৰ গ্ৰ'থ ভাল হ'ব। ইয়াৰ কিছুমান পুলি পানীতো ধুনীয়াকৈ সজাই থোৱা দেখোঁ গিলাচত। ইয়াৰ কাটিং লৈ পেলাই পানীত থ'ব পাৰে। এনেকুৱা কাটিং লৈ পেলাই শিপাৰ কেতিয়াবা ওপৰতো হেৰি কৰা দেখোঁ। কাটিং লৈ পেলাই ইয়াৰ এই কাটিংটো লৈ পেলাই যদি পানীত থৈ দিয়া হয়, অতি সহজে শিপা ওলায় বাৰিষা ছিজনত। ইয়াৰ তেনেকুৱা কিছুমানৰ বাগিচা নাথাকিলে সৰু সৰুকৈ কাটিং লৈ পেলাই বাগিচাৰ হেঁপাহটো পূৰণ কৰিব পাৰে। এজোপা যে একদম সঁচাই যে মানিবলগীয়া, ইমান ধুনীয়া লাগিছে দেখিবলৈ, বিৰাট ধুনীয়া লাগিছে। ইমান মৰম লগা এইজোপা ইণ্ডো প্লেণ্ট হয়। এইজোপা ইণ্ডো প্লেণ্ট নি? ইও ইণ্ডো প্লেণ্টৰ ভিতৰতে পৰে তাৰমানে। এইজোপা ইয়াৰ বাল্বছ আছে। এইজোপা বাল্বছৰ পৰা গ্ৰ' কৰা প্লেণ্ট হয়। এইজোপাৰ নামটো কিহৰ পৰা গ্ৰ' কৰে? ইয়াৰ নাম কিনো? ইমান ধুনীয়া। এইজোপা কাৰ্ডিঅ' লিলি বুলি কয়। এই বাৰিষা ছিজনত গ্ৰ' কৰা প্লেণ্ট হয়। ইয়াৰ পাতৰ সৌন্দৰ্য ইয়াতকৈ ডাঙৰ হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, ছাঁত থ'ব লাগে। সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত ইয়াৰ আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰিব, খিৰিকীৰ মুখত, তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব। বহুত ধুনীয়া লাগিব দেই ভিতৰত থ'লে। ৰুমৰ ভিতৰত থ'লে ভাল লাগিব ন? এই কি আলু নিচিনা কিবা? এইবিলাক হেৰি আলু, পিঁয়াজৰ নিচিনা গোটা গোটাকৈ থাকে। ইয়াৰ গুটি গুটি নিচিনা, তাৰ পৰাই তাৰমানে পুলিবোৰ এইবিলাকৰ পৰাই পুলিবিলাক প্ৰস্তুত। বাৰিষা ছিজনত লগাব। যেতিয়া বাছ আনে বা পিঁয়াজটো আনে, তেতিয়া বাৰিষা ছিজনত অনাটো ভাল। বাৰিষা গ্ৰ' কৰা প্লেণ্ট হয়। বাৰিষা আনিলে তাৰমানে এই ধুনীয়াকৈ গ্ৰ' কৰি সুন্দৰকৈ উঠিব তাৰমানে। কিমান ধুনীয়া লাগে চাওকচোন দূৰৰ পৰা। ইমান ধুনীয়া লাগিছে দেখিবলৈ। বহুত ধুনীয়া লাগিছে দেখিবলৈ। এইজোপা ইণ্ডো প্লেণ্ট হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে পাতবিলাক জ্বলি যাব ন? ছাঁত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা থওঁ। আৰু এটা কথা মই দৰ্শকসকলক কৈ থৈছোঁ, কওঁ বাৰু, কি হ'ল, যিবিলাক প্লেণ্ট যিটো ছিজনত গ্ৰ' কৰে, নাৰ্চাৰীৰ পৰা তেনেকুৱা ছিজনতে আনিব লাগে। নহ'লে দাম দি
কিনি অনা পুলি এটা একো সাৰ্থক নহ'ব তাৰমানে ভালদৰে গ্ৰ' নকৰিব নকৰিব অফ ছিজন হ'লে মানে ভালদৰে গ্ৰ' নকৰিব কেতিয়াবা মৰিও যাব পাৰে ইমান দাম দি কিনি অনা হয় সেইটো কাৰণে যিটো ছিজনত যিটো ফুল গ্ৰ' কৰে সেইটো জানি লৈহে আনিব লাগে যিহেতু নাৰ্চাৰীৰ পৰা দাম দি কিনি অনা হয় ন তো আনি পেলাই এনেই যদি বস্তুটো বেয়া হৈ যায় নকৰে যিসকলৰ ফুল প্ৰেমী সেইবিলাকেহে অনুভৱ কৰে এজোপা হেঁপাহত যদি ফুল এজোপা কিনি অনা হয় ভালদৰে গ্ৰ' নকৰে বা মৰি যায় কেনেকুৱা লাগে মোৰ সেইটো অনুভৱ আছে তাৰমানে সেইটো কাৰণে কৈছোঁ হয় এইজোপা ইমান ধুনীয়া লাগিছে এইজোপা কি ফুলনো বাৰিষা ছিজনত গ্ৰ' কৰা সিংহনিয়াম প্লেণ্ট বুলি কয় এইজোপা পিংক সিংহনিয়াম পাতবিলাক পিংক কালাৰ যে কালাৰটো ইমান ভাল লাগিছে সিংহনিয়ামৰ বিভিন্ন প্ৰজাতি আছে এজোপা সিংহনিয়াম মোৰ আছে ক'ত আছে এতিয়া এইবিলাক আপোনালোকে ইনড'ৰ প্লেণ্ট হয় এজোপা ইনড'ৰ প্লেণ্ট বাৰিষা গ্ৰ' কৰে ইয়াক সৰু সৰু কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি কাটিং কৰি মই এইবিলাক লগাই থৈছোঁ ডাঙৰ গছজোপা এইজোপা এজোপা হ'ল একদম কমটি ইমান ধুনীয়াকৈ মোৰ জেগাৰ অভাৱ যে সেইটো কাৰণে বেছি হেৰি কৰিব পৰা নাই এই এনেকুৱা সৰু কাটিং এই শিপা ওলাইছে এইটো এতিয়া মাটিত ৰুই দিলে ধুনীয়াকৈ জুই উঠিব আৰু খালি পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে ছাঁত থ'ব লাগে পোনে পোনে সূৰ্য পোহৰত থ'লে পাতবিলাক শুকাই যায় ন খুব সহজে গ্ৰ' কৰা প্লেণ্ট হয় বেছি বিশেষ যত্নৰ প্ৰয়োজন নাই বৰ ধুনীয়া লাগিছে এইজোপা কি ফুল এইজোপা পাতৰ ফুল হয় এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয় এইজোপা ইনড'ৰ প্লেণ্টে হয় এইজোপা আপোনালোকে সৰু কাটিং ইয়াৰ পৰা লৈ পেলাই বাৰিষা ছিজনত অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পাৰিব হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয় পাতৰ জিলিকনি মাৰিছে এইজোপা ইনড'ৰ প্লেণ্ট পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হয় ইমান ধুনীয়া একদম গ্ৰীণ পূৰা সৰু সৰু কাটিং লৈ পেলাই আপোনালোকে বটলত থৈ দিলেও বা চিচা গ্লাছত এনেকৈ আপোনালোকে ৰুমৰ ভিতৰত থ'ব পাৰে খিৰিকীৰ মুখত তেতিয়াও ইয়াৰ শিপা ওলাই পেলাই গ্ৰ'থ ভাল হয় এইজোপা ইনড'ৰ প্লেণ্ট হয় এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয় বাৰিষা কালি খুব সুন্দৰকৈ কিউবিক পেপেমিয়া এইজোপা চেমি চাৰ্কুলেণ্ট প্লেণ্ট হয় পানী কমকৈ দিব লাগে পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যাব গ্ৰ'থ বেয়া হ'ব আপোনালোকে ৰুমৰ ভিতৰত থ'লে খিৰিকীৰ মুখত থ'ব তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব ৰুমৰ ভিতৰতো থ'ব পাৰি কিন্তু অতি ধুনীয়া গ্ৰ' কৰিছে ন ইয়ালৈকে লাগি গ'ল মাটিত লাগি গ'লগৈ কি হৈ গৈছে বাপৰে ধেমালি নে কি ধুনীয়া এইজোপা ইনড'ৰ প্লেণ্টে হয় আপোনালোকে লগাব পাৰিব যিসকলক বাগিচা ৰ'দ নপৰে পোনে পোনে সূৰ্য পোহৰ নপৰে যিসকলৰ ঘৰত তেওঁলোকে লগাব পাৰিব এইজোপা ইনড'ৰ প্লেণ্ট হয় এইজোপা নাম ভেৰিগেটেড ৱেণ্ডাৰিং জো এইজোপা আপোনালোকে হেঙিং বাস্কেটত লগাব পাৰিব ৰুমৰ ভিতৰতো থ'ব পাৰি আৰু কাটিং লৈ পেলাই আপোনালোকে লগালে মানে সৰু সৰু পটত ৰুমৰ ভিতৰত থ'লে খিৰিকীৰ মুখত থ'ব লাগিব খুব সহজে গ্ৰ' কৰা প্লেণ্ট হয় বাৰিষা ছিজনত এইজোপা ইনড'ৰ প্লেণ্ট হয় ইমান ধুনীয়া লাগিছে যিসকলৰ ঘৰত ৰ'দ নপৰে তেওঁলোকে অতি সহজে এইজোপা গ্ৰ' কৰিব পাৰে এইজোপা ইনড'ৰ প্লেণ্ট নি ইমান ধুনীয়া পাতৰ ষ্টাইল খুব ধুনীয়া লাগিছে দেই এইজোপা ইনড'ৰ প্লেণ্ট এইজোপাৰ নাম ক্ৰটন হয় ক্ৰটনৰ বিভিন্ন প্ৰজাতি আছে এইজোপাৰ নাম জুলুক কটন ইয়াৰ এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয় এইজোপা পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে পাতবিলাক জ্বলি যাব ছাঁত থ'ব সম্পূৰ্ণ পোহৰৰ পৰা ব্যৱস্থা জেগাত তেতিয়া ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়
ইয়াৰ কাটিঙৰ পৰা অতি সহজে বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। কাটিং কৰিলে পুলি হৈ যাব ন ধুনীয়াকৈ। এনেকুৱা সৰু সৰু কাটিং বটলত ভৰাই থ'লে শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। ইমান ধুনীয়া লাগিছে পাতৰ। কি ফুল ইমান ধুনীয়া লাগিছে এজোপা দেখিবলৈ। পাতবাহাৰ ন ইনডোৰ প্লেণ্ট। ইয়াৰ নামটো কি? খিচিলা। হা এইজোপা কি ফুল ইমান ধুনীয়া লাগিছে? এইজোপা পাতবাহাৰ ফুল। পাতবাহাৰ ন পাতৰ সৌন্দৰ্য চা কি সুন্দৰ। ইমান ধুনীয়া লাগিছে। এইজোপা নামটো কি? চেফলেয়া হয়। চেফলেয়া বিভিন্ন প্ৰজাতি আছে। এইজোপা মোৰ কি নামটো নাজানো ভালকৈ, কিন্তু চেফলেয়া প্ৰজাতিত পৰে। ইনডোৰ প্লেণ্ট হয়। অতি সহজে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। ইনডোৰ প্লেণ্ট মানে আপোনালোকে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয়। আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে খিৰিকী মুখত থ'ব লাগিব, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হ'ব। ইমান ধুনীয়া ৰুমৰ সাধাৰণ পোহৰটোত থ'লে নহ'ব। যদি ৰুমৰ সাধাৰণ পোহৰটোত থ'ব লগা হয় তেতিয়াহ'লে আপোনালোকে মাজে মাজে বাহিৰলৈ উলিয়াই থাকিব লাগিব। অতি সহজে ইয়াৰ কাটিঙৰ পৰা এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰিব পাৰি। ইয়াতো কাটিং হয়, তাৰমানে কাটিং কৰিলে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি অতি সহজে বাৰিষা ছিজনত হ'ব ন। ভাল যিবোৰ ছিজনত যিবোৰ ফুল গ্ৰ' কৰে সেইটো ছিজনতে সেইবিলাক ফুল লগাব লাগে। মই এইখিনিতে কৈ থৈছোঁ। যেতিয়া তাৰমানে ছিজন পৰে ইয়াৰ, সেইটো ছিজনত তাৰমানে কাটিং কৰিলেহে পুলিটো ধুনীয়াকৈ গ্ৰ' কৰি উঠিব। তাৰমানে গ্ৰ' কৰি উঠিব, নহ'লে এইবিলাক বাৰিষা হয়। অফ ছিজনত যেনেকৈ আমি খৰালি চব্জি বাৰিষা চব্জি লগালে জানো তেনেকুৱা ব্যৱস্থা কবি জানো গৰম কালি লগালে হ'ব, তেনেকুৱা নিচিনা ইয়াৰো ছিজন থাকে। এইটো বাৰিষা গ্ৰ' কৰা প্লেন হয়। ইয়াৰ কাটিঙৰ পৰা এই বাৰিষা ছিজনত ধুনীয়াকৈ গ্ৰ'টো হৈ উঠে। তাৰমানে অতি সহজে কাটিঙৰ পৰা পুলি প্ৰস্তুত সহজতে হৈ যাব পাৰি। সহজতে খৰালি ছিজনত অলপ কঠিন হয়, অসুবিধা হয় আৰু বিশেষকৈ কেতিয়াবা নগজেও কাটিঙৰ পৰা। ঠিকে